হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মোৰ বাগিচাত লাহেকৈ পৰ্তুলুকা ফুল ফুলিবলৈ আৰম্ভ কৰিছে। ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে চৰ্ততে ক'বলৈ লৈছোঁ। পৰ্তুলুকা এবিধ ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনত গ্ৰ' কৰা প্লেণ্ট হয়। লগতে এজোপা আউটড'ৰ প্লেণ্ট হয়। সেয়ে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে। ইয়াৰ পৰা বেছিকৈ ফুল পাবলৈ হ'লে ফুলজোপা কলি নহালৈকে যিমান পাৰে আপোনালোকে পিঞ্চিং কৰক। যিমানেই ব্ৰাঞ্চ সিমানেই ফুল। এইজোপাক লগাবলৈ পটটো মাটি ফচফচীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগে। হেঙিং বাস্কেটত লগালে খুব সুন্দৰ লুকছ দিয়ে। মই হেঙিং বাস্কেটতে লগাই থৈছোঁ। এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, কিয়নো ইয়াৰ পাতত আৰু ইয়াৰ ব্ৰাঞ্চত যথেষ্ট পানী ষ্ট'ৰ হৈ থাকে। পটটো মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। ইয়াৰ একেবাৰে সৰু সৰু কাটিঙৰ পৰাই নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰি এই বাৰিষা ছিজনত। পিছতো ছিজনৰ বাবে আপোনালোকে ইয়াৰ সংৰক্ষণ কৰিবলৈ হ'লে ছিজনৰ শেষৰ ফালে আপোনালোকে ইয়াৰ কাটিং নতুনকৈ লগাই ল'ব। তেতিয়াহে পিছৰটো ছিজনৰ বাবে ইয়াৰ সঁচ থাকে। ধন্যবাদ।